নমস্কাৰ, মোৰ চেনেলত স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ এইটৰ ছায়েন্সৰ অধ্যায় 13ৰ কুৱেশ্যন আনচাৰবোৰ শব্দৰ কুৱেশ্যন আনচাৰবোৰ কৰিম। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, এটা ছাবস্ক্ৰাইব কৰিব আৰু এটা কমেণ্ট কৰিব। এক নম্বৰ, শুদ্ধ উত্তৰটো বাছি উলিওৱা। শব্দ সঞ্চাৰিত হ'ব পৰা মাধ্যম হৈছে নম্বৰ একমাত্ৰ গেছ, গোটা পদাৰ্থ মাত্ৰ, একমাত্ৰ জুলীয়া পদাৰ্থ। 2 নম্বৰ, গোটা জুলীয়া আৰু গেছীয় পদাৰ্থ। শুদ্ধ উত্তৰটো ডি, গোটা জুলীয় আৰু গেছীয় পদাৰ্থ। 2 নম্বৰ, কাৰ মাত কম কম্পনাংকৰ হ'ব? নম্বৰ কেঁচুৱা ছোৱালীৰ, কেঁচুৱা ল'ৰাৰ। তাৰপিছত চি নম্বৰ পুৰুষ, তাৰপিছত ডি নম্বৰ মহিলা। শুদ্ধ উত্তৰটো চি নম্বৰ পুৰুষ। 3 নম্বৰ, তলৰ শুদ্ধ উক্তিসমূহ শুদ্ধ আৰু ভুল উক্তিসমূহ লিখা। তাৰপিছত নম্বৰ, বায়ু শূন্য স্থানত শব্দ সঞ্চাৰিত হ'ব নোৱাৰে। শুদ্ধ। তাৰপিছত বি নম্বৰ, এটা কম্পমান বস্তুৰ প্ৰতি ছেকেণ্ডৰ হোৱা দোলনৰ সংখ্যাকেই ইয়াৰ পৰ্যায়কাল বোলে। শুদ্ধ। চি নম্বৰ, কম্পনৰ বিস্তাৰ বেছি হ'লে শব্দ দুৰ্বল হয়। উত্তৰ শুদ্ধ। তাৰপিছত ডি নম্বৰ, মানুহৰ বাবে শ্ৰাব্য সীমা 20,000 হাৰ্টজৰ পৰা 20 হাৰ্টজৰ। উত্তৰ শুদ্ধ। এই নম্বৰ, কম্পনাংক কম হ'লে তীক্ষ্ণতা বেছি হয়। অশুদ্ধ। এফ নম্বৰ, অবাঞ্ছিত বা অস্বস্তিকৰ শব্দকেই সংগীত বুলি কোৱা হয়। অশুদ্ধ। জি নম্বৰ, শব্দ প্ৰদূষণে আংশিক শ্ৰৱণ বিসংগতি সৃষ্টি কৰিব পাৰে। উত্তৰ শুদ্ধ। 4 নম্বৰ, উপযুক্ত শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা। নম্বৰ, এটা দোলন সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হোৱা সময়ক বস্তুৰ পৰ্যায়কাল বোলে। তাৰপিছত বি নম্বৰ, কম্পনৰ বিস্তাৰৰ দ্বাৰাই তীব্ৰতা নিৰ্ণয় হয়। চি নম্বৰ, কম্পনাংকৰ একক হৈছে হাৰ্টজ। ডি নম্বৰ, অবাঞ্ছিত শব্দ কোলাহল বোলে। কম্পনৰ কম্পাঙ্কৰ দ্বাৰা শব্দৰ তীক্ষ্ণতা নিৰূপণ হয়। 5 নম্বৰ, এটা দোলকে 4 ছেকেণ্ডত 40টা দোলন সম্পূৰ্ণ কৰে। ইয়াৰ পৰ্যায়কাল আৰু কম্পনাংক নিৰ্ণয় কৰা। উত্তৰ লিখিব লাগিব। দিয়া আছে দোলনৰ সংখ্যা 40 আৰু মুঠ সময় 4 ছেকেণ্ড। এতেকে পৰ্যায়কাল মুঠ সময় বাই দোলনৰ সংখ্যা। তাৰপিছত 4 আৰু 40, 4/40 এইটো হৰণ কৰি পিনে 0.1 ছেকেণ্ড। এতেকে কম্পনাংক দোলনৰ সংখ্যা মুঠ সময় তাৰপিছত সমান 40/4। আনচাৰ 10 হাৰ্টজত। 6 নম্বৰ, মহে প্ৰতি
মহে প্ৰতি ছেকেণ্ডত গণ্ডে 500 বাৰতকৈ পাখি কঁপাই শব্দৰ সৃষ্টি কৰে। এই কম্পনৰ পৰ্যায়কাল কিমান লিখিব লাগিব। দিয়া আছে প্ৰতি ছেকেণ্ডৰ পাখি কঁপে 500 বাৰ। এতেকে পৰ্যায়কাল মুঠ সময় বাই পাখিৰ কঁপাৰ সংখ্যা। তাৰপিছত 500 ভাগৰ 1 হৰণ কৰি পিনে 0.002 ছেকেণ্ড। 7 নম্বৰ তলৰ বাদ্যযন্ত্ৰসমূহৰ কম্পন হৈ শব্দ উৎপন্ন কৰা অংশসমূহক চিনাক্ত কৰা। 1 নম্বৰ ঢোলক। উত্তৰ ঢোলকৰ টানি ৰখা চামৰাৰ পৰা কম্পন হৈ শব্দ উৎপন্ন হয়। নম্বৰ চেতাৰৰ টানি ৰখা তাঁৰৰ পৰা কম্পন হৈ শব্দ উৎপন্ন হয়। বাঁহী। চি নম্বৰ বাঁহী। উত্তৰ বাঁহীৰ বায়ু স্তম্ভৰ পৰা কম্পন হৈ শব্দ উৎপন্ন হয়। 4 নম্বৰ কোলাহল আৰু সংগীৰ মাজৰ পাৰ্থক্য কি? সংগী কেতিয়াবা কোলাহল হ'ব পাৰেনে? উত্তৰ কোলাহল আৰু সংগী। কোলাহল। 1 নম্বৰ কোলাহল শুনিবলৈ আমনিদায়ক। আৰু সংগীত শুনিবলৈ আৰামদায়ক। তাৰপিছত কোলাহল শুনিবলৈ অসামঞ্জস্য। তাৰপিছত 2 নম্বৰ সংগীত শুনিবলৈ সমজ্ঞান শুৱলা। তাৰপিছত 3 নম্বৰ কোলাহল শুনিবলৈ শৃংখলাহীন সুৰ বৰ্জিত। তাৰপিছত সংগীত শুনিবলৈ শৃংখলাবদ্ধ তথা সুৰ সমৃদ্ধ। সংগীত কেতিয়াবা কোলাহল হ'ব পাৰে। সংগীতৰ ব্যৱহাৰ কৰা শব্দৰ কম্পনাংক যদি অতি বেছি হয় আৰু অতি তীক্ষ্ণ হয় তেতিয়া এই সংগীত কোলাহল পৰিণত হয়। নম্বৰ তোমাৰ চাৰিওফালে হোৱা শব্দ প্ৰদূষণ উৎসসমূহৰ তালিকা এখন প্ৰস্তুত কৰা। উত্তৰ আমাৰ চাৰিওফালে হোৱা শব্দ প্ৰদূষণ উৎসসমূহৰ ভিতৰত কেইটামান উৎস হ'ল উচ্চস্বৰে বজোৱা টিভি, ৰেডিঅ' আদি। 2 নম্বৰ গাড়ী মটৰৰ শব্দ আৰু ইয়াৰ হৰ্ণ। 3 নম্বৰ পাকঘৰৰ বাচন বৰ্তনৰ শব্দ। 4 নম্বৰ ফেন, এয়াৰ কুলাৰ আদিৰ শব্দ। 5 নম্বৰ বিয়া সবাহ আদিত ফটুৱা, বোমা বজোৱা, গান আদি। 10 নম্বৰ মানুহৰ বাবে শব্দ প্ৰদূষণ কিয় অপকাৰী ব্যাখ্যা কৰা। উত্তৰ মানুহৰ বাবে শব্দ প্ৰদূষণ বিভিন্ন ধৰণে অপকাৰী। শব্দ প্ৰদূষণ হ'ল মগজুৰ কষ্ট হয়, মূৰৰ বিষ হয়। টোপনি প্ৰদূষণ হ'লে মগজুৰ কষ্ট হয়, মূৰৰ টোপনি ক্ষতি হয়, ৰক্তচাপ বৃদ্ধি হয়, উৎকণ্ঠা বাঢ়ে। বেছি তীক্ষ্ণ শব্দ একেৰাহে বেছি দিন শুনিলে শ্ৰৱণ বিসংগতি হ'ব পাৰে। তোমাৰ মাৰা-দেউতাৰ ঘৰ এটা কিনিবলৈ ওলাইছে। তোমালোক এটা পথৰ দাঁতিৰ আৰু আন এটা পথৰ পৰা 3টা উপপথ আঁতৰত থকা পাকঘৰ দেখুওৱা হৈছে। তুমি তোমাৰ মা-দেউতাক কোনটো ঘৰ কিনিবৰ বাবে পৰামৰ্শ আগবঢ়াবা? কাৰণ লিখা। উত্তৰ পথৰ
পথৰ দাঁতিৰ ঘৰটো কিনিবলৈ পৰামৰ্শ নিদিওঁ। পথৰ পৰা 3টা উপপথ আঁতৰত থকা ঘৰটো কিনিবলৈ পৰামৰ্শ দিম। কাৰণ পথৰ দাঁতিৰ ঘৰটো অনবৰতে পথেৰে গতি কৰি থকা গাড়ী মটৰ আৰু মানুহ চিঞৰ বাখৰ শব্দই কোলাহলৰ সৃষ্টি কৰি থাকিব। ফলত সুস্থ পৰিৱেশ এটা পোৱা নাযাব। পথৰ পৰা 3টা উপপথ আঁতৰত থকা ঘৰটো কোলাহল বহু পৰিমাণে কম হ'ব আৰু তাত এটি সুস্থ পৰিৱেশ অনবৰত পোৱা যায়। সেয়ে পথৰ পৰা 3টা উপপথ আঁতৰত থকা ঘৰটো কিনিবলৈ পৰামৰ্শ দিম। ষড়যন্ত্ৰৰ চিত্ৰ আঁকা আৰু ইয়াৰ কাৰ্যসমূহ তোমাৰ নিজৰ ভাষাত বৰ্ণনা কৰা। ষড়যন্ত্ৰ মানুহৰ ক্ষেত্ৰত শব্দ চৰ্খক বা চৰ্খৰ দ্বাৰা সৃষ্টি হয়। এই ষড়যন্ত্ৰ মানুহৰ ডিঙিত অৱস্থিত। ইয়াত ঠিক তলৰ পৰা এডাল বায়ুনলী থাকে। চৰ্খ বা ষড়যন্ত্ৰৰ ইপাৰ সিপাৰ হোৱাকৈ দুডাল স্বৰতন্ত্ৰী এনেদৰে টান খাই থাকে যে ইয়াৰ মাজেৰে বায়ু যাব পৰাকৈ এটা ঠেক ছিদ্ৰৰ সৃষ্টি হয়। হাঁওফাঁওৱে ছিদ্ৰৰ মাজেৰে জোৰেৰে বায়ু ঠেলিলে ষড়যন্ত্ৰ কঁপিবলৈ ধৰে আৰু শব্দৰ সৃষ্টি কৰে। ষড়যন্ত্ৰ টান আৰু পাতল হ'লে যি শব্দৰ সৃষ্টি হয়, চিলা আৰু শকত হ'লে তাতকৈ বেলেগ শব্দৰ সৃষ্টি হয়। 11 আকাশত বিজুলী আৰু ঢেৰেকনি একে সময়তে আৰু আমাৰ পৰা একে দূৰত্বত সংঘটিত হয়। কিন্তু আগে বিজুলী দেখা যায় আৰু তাৰ পিছতহে ঢেৰেকনি কাণত পৰে। ইয়াৰ কাৰণ ব্যাখ্যা কৰিব পাৰিবানে? উত্তৰ: পোহৰৰ গতি শব্দৰ গতিতকৈ বেছি। যদিও ঢেৰেকনি আৰু বিজুলী ডাৱৰ একে সময়ত উৎপন্ন হয়, বায়ুৰ মাজেৰে আহোঁতে দুয়োৰে বেগৰ পাৰ্থক্য হেতুকে বিজুলীৰ পোহৰ বহুত আগতে আহি আমাৰ চকুত পৰে, আনহাতে ঢেৰেকনিৰ শব্দ বহুত পাছতহে আহি আমাৰ কাণত পৰে।